হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই আনাদাৰ ব্লগ। আজি হৈছে সোমবাৰ আৰু এতিয়া বাজি গৈছে আবেলি 5টা। এয়া দেখিছেনে, যোৱাকালি ৰাতিপুৱা ৰুটি বনাই ফইল পেপাৰে মেৰিয়াই লৈছোঁ। এফালে যাম আৰু এই হটকেছটোত সৰুটো দেও থাকিব যিহেতু তালৈ থৈ দিছোঁ। অকণমান দেখাই দিলোঁ আৰু এইফালে বোলক পাকঘৰলৈ। এয়া চাওকচোন, কুকাৰটোত লৈছোঁ কেইটামান কণীও বইল কৰি। আমি 4টা ফেমিলি যাম, সকলোৱে নিজা নিজাকৈ কিবা কিবি বনাই লৈছোঁ, যাৰে যি সুবিধা হয়। এয়া যা ওলাই আহিলে আৰু মোৰো ৰেডি হৈ গৈছিলে। এয়া চাওক, মই ওলাই মেলি ৰেডি হ'লোঁ। এয়া মা আছিলে কাষতে বহি দেই, মা আকৌ ঘৰতে আছে। এয়া ননদৰ গাড়ীত আহি আছোঁ। আকৌ 6 মাইলত আমাৰ ছিট চেঞ্জ হ'ব। এয়া আগত মোৰ ল'ৰা ৰিক আৰু চলাইছে পেহাকে, মানে জোঁৱায়ে। ব'লকচোন 6 মাইলটোতনো কোন উঠে অকণমান দেখাই দিওঁ আৰু ক'লৈ ওলাইছোঁ কৈ থাকিম ব'লক। এয়া হৈছে মোৰ বৌ, আগলৈ গ'ল ইনা আৰু মোৰ ল'ৰা গ'ল মামাকৰ গাড়ীলৈ। এনেকৈ আমি 4টা ফেমিলিয়ে মিলাই মেলি লৈছোঁ। যাৰে য'ত মানে এইজবোৰ মিলিছে তেনেকৈয়ে দি দিছোঁ। যিহেতু বৌৰ ছোৱালী দুজনীৰ লগত মোৰ ল'ৰাৰ এইজটো মিলে, তেনেকৈয়ে মিলাই মেলি লৈছোঁ। আহিতো লাগিল ভোক। এয়া চাওকচোন, অকণমান নিজান ৰাস্তা পাই নংপুৰ পৰা সোমাই আহিছোঁ। ৰাস্তাটো একেবাৰে নিজা নাছিল, বেছি গাড়ী মটৰো নাছিল। সকলোৱে ভাবিলে ইয়াতে ৰখাই লগত লৈ অহা বস্তুখিনি ধুনীয়াকৈ খাই মেলি লওঁ। ভাল লাগিল, বহুত এনজয় কৰিলোঁ। অকণমান যে দৈনন্দিন জীৱনৰ পৰা অকণমান বেলেগ হ'লেও যে ভাল লাগি যায়, এনেকেই ৰাস্তাৰ ওপৰতে এটা ৰোড ছাইড পিকনিক হৈ গ'ল, মানে ব্ৰেকফাষ্টটো হৈ গ'ল। আৰু এনেকৈও য'তে আচলতে ভাল লগা ধৰণে খালে বা থাকিলে য'তে ত'তেই ভাল লাগি যায়। সকলোৰে মনবোৰ মিলিলে এনেকেই ভাল লাগি যায়। আৰু এয়া আমি অকণমান দেখাই দিছোঁ, দেখিছেনে পথাৰখন, মুকলি পথাৰখন, ধানবোৰ কাটি অজৰ আলি আৰু ওপৰত ইমান ধুনীয়া ফটফটীয়া আকাশ। আৰু এয়া আহি পাই গ'লোহি বামেৰী ৰিজৰ্ট। মানে মই নেম এয়াখন দেখুওৱা নহ'লে প্লেটখন, পটককৈ সোমাই আহিলোঁ যিহেতু। আৰু এয়া গম পাইছেই নহয় কিমান ধুনীয়া সেউজীয়া, দেখিছেনে? সেউজীয়াৰ মাজে মাজে বৰ ভাল লাগি যায়। সেউজীয়া বোলে বৰ ধুনীয়া আছিলে দেই ৰিজৰ্টখন। মানে বহুদিনৰ পিছত এনেকৈ আহিছোঁ, বহুদিন অহাও নাছিলোঁ বাৰু, মানে এনেকৈ গোটেইখিনি একেলগ হৈ পেলাই। আৰু ভাল লাগিলে সেইকাৰণে সকলোৰে লগত এই সময়খিনি অতিবাহিত কৰি। আৰু বৰ বেছি তেনেকৈ অহাও নাযায়, কেতিয়া আহোঁ আকৌ ঠিকনাও নাই। গতিকে ধুনীয়াকৈ এনজয় কৰি ল'লোঁ সময়খিনি। আৰু অকণ ব'লক আপোনালোককো দেখাই দিওঁ। যিসকল গুৱাহাটীত থাকে একেবাৰে ওচৰ হয়, নংপুত আছে যিহেতু, নংপুৰ পৰা অকণ সোমাই আহিব লাগে আৰু ভালেই লাগিব। বহুত আহিছে জানেই বাৰু বহুতে, আৰু যিসকলে অহা নাই তেখেতসকলে আহিব পাৰে। আৰু এয়া চাওকচোন, ইমান ধুনীয়াকৈ সজাই থৈছে। হয়তো খ্ৰীষ্টমাছ বুলি বা নতুন বছৰ বুলি বা সদায় থাকিব পাৰে, নাজানো। ব'লক অকণ দেখাই থাকোঁ। গাইজ, আমি এতিয়া বামেৰী ৰিজৰ্ট আহিছোঁ। ভেৰি প্ৰিটি, ভেৰি বিউটিফুল। আহিব দেই আপোনালোকো। আমি এডভাৰটাইজমেণ্ট কৰি দিছোঁ। কি হ'ব দি দিম মই ব্লগত। আৰু যেনেকৈ প্ৰকৃতি ভাল লাগে তেনেকৈ সৰু ল'ৰা ছোৱালীবিলাকেও ভাল লাগে দেখিলে। ভিডিঅ' এটা নকৰাকৈ নোৱাৰোঁ অকণমান, সেইকাৰণে ভিডিঅ'তে থৈ দিলোঁ। আৰু ৰিয়াই কৈছিলে বেয়া পাব নেকি, কিয়নো বেয়া পাব। আৰু এয়া চাওকচোন, পানীখিনি কিমান মানে ভাল লাগে, সেউজীয়া পানী, গছ গছনি মাজেৰে এই সৰু ৰাস্তাটো, বৰ ধুনীয়া। আৰু কিছুমান কটেজ আছে, মানে ৰাতি থকাৰ ব্যৱস্থাও আছে চাগে। যিসকলে ইচ্ছা কৰে ৰাতি থাকিবলৈ, ধুনীয়াকৈ থাকিব পাৰিব। কি ধুনীয়া হয়নে? বাঁহৰ খেৰৰ কটেজবিলাক, ওপৰত খেৰ দি থোৱা আছে, বৰ ভাল লাগিলে। আৰু ব'লক আগুৱাই যাওঁ অকণমান, কিনো আছে চাই থাকোঁ, গৈ থাকোঁ। এনেকৈ আমি একেবাৰে ভাগ হৈ গ'লেই নহয়। ল'ৰা ছোৱালী এফালে হ'ল, এয়া আমি কেইজনী এফালে, মতা মানুহবোৰ এফালে, মানে জেণ্টছ এফালে, আৰু তাৰপাছতে গোটেইখন ঘূৰি ফুৰিছোঁ। যাৰ য'ত যিহত মন মানে তেনেকৈয়ে ঘূৰি ফুৰিছে। আৰু ইয়াত ধুনীয়াকৈ ব'টিং কৰাৰো ব্যৱস্থা আছে, মই দেখাই দিম বাৰু। আৰু এই গছজোপা দেখিছেনে, ইমান পুৰণি, একে শিপাবিলাক বহুত দলৈকে শিপাইছে। মই দেখাই আছোঁ ৰ'ব, এয়া চাওকচোন, বহুত পুৰণি গছ এজোপা, দেখিয়ে ভাল লাগি যায়। আৰু তাৰ তলতে এইটো কটেজ, আৰু একেবাৰে কাষতে এয়া চাওকচোন পানীখিনি, কিমান ধুনীয়া এটা দৃশ্য। আৰু ইফালে আছে ছুইমিং পুলটো।
অকণ মই ছুইমিং পুলটো দেখাবহে নোৱাৰিলোঁ। আৰু এইফালে ঠায়ে ঠায়ে বহাৰ এনেকুৱা ব্যৱস্থা আছে। আৰু ইয়াতে আহি আমি বহুত দেৰি বহিলোঁ, কথা চথা পাতিলোঁ। আৰু তাৰপাছতে ইহঁতি আহিলে এয়া কৰিবলৈ, ব'টিং কৰিবলৈ। আৰু এইফালে আগত আছে ৰিক আৰু জুপি, মানে দাদাৰ ছোৱালীজনী ডাঙৰজনী, সিহঁতে ইয়াতে দুবাৰ কৰিলে ব'টিং। আৰু এইফালে বৌ আৰু জা বহি আছে, সেইফালে তিছা আৰু ৰিয়া এনেকেই। আৰু মোৰ দেওৰ আৰু এয়া ভতিজায়ো কৰিলে, দেখুৱাহে নহ'ল। এই বাছখন কিয় দেখালোঁ জানেনে? আপোনালোকে বাৰু এনেকুৱা বাছত উঠিছেনে? মই হ'লে উঠিছোঁ। যিসকলে উঠিছে জনাবচোন, কমেণ্ট কৰিবচোন। কেণ্টাৰবিলাকত ওলোৱাৰ আগতে, কেণ্টাৰ অহাৰ আগতে মানে এনেকুৱা বাছবিলাক আছিলে। আৰু অলপ ৱেইটিঙত ৰ'বলগীয়া হ'ল। তাৰপাছতে এয়া খাবলৈ পালোঁ, যিহেতু ছিট কম আছিলে। তাৰপাছতে এয়া চাওকচোন, কি আছিলে ভালকৈ দেখুওৱা নাই বাৰু। মিক্স ফ্ৰাই এটা আছিলে, চিকেন কাৰী আছিলে, তন্দুৰী আছিলে, চিকেন দালি আছিলে, ভাত, এনেকৈয়ে ধুনীয়াকৈ এনজয় কৰিলোঁ। আৰু খুব ৰিজনেবল প্ৰাইচ, খোৱাখিনিও স্পাইচি নহয়, খুব ধুনীয়া আছিলে, বৰ বেছি স্পাইচি নহয়। আৰু তাৰপিছতে ফটোশ্বুট, সকলোৱে নিজৰ নিজৰ ফটো তোলাত লাগি গ'ল, অকণমান ভিডিঅ' কৰি থৈ দিলোঁ। আৰু এয়া তাৰপাছতে ওলাই আহিলোঁ বামেৰী ৰিজৰ্টৰ পৰা। খুব ধুনীয়া, দেখিছেনে? ইমানবোৰ বাঁহগছ, আৰু এইবিলাকো টেণ্ট আছিলে। ইয়াৰ ভিতৰত আকৌ মানে এয়া আছিলে, কটেজ আছিলে, তাৰ ভিতৰত আকৌ টেণ্ট কিছুমান থৈ দিয়া হৈছে। হয়তো টেণ্টবোৰ তৰি ল'ব পাৰে, মানে এয়া কৰি ল'ব পাৰি ৰাতি থাকিলে, তেনেকুৱা বুলিয়ে ভাবিলোঁ। আৰু তাৰপাছতে চাওক কিমান মানে বাঁহ, আৰু লগে লগে পানী, বৰ ধুনীয়া ৰাস্তাটো। অকণমান এনেকৈয়ে ধৰি থ'লোঁ। তাৰপাছত ইয়াৰ পৰা ওলাই আহি আমি অলপ বজাৰো কৰিলোঁ। ইমান ধুনীয়া শাক পাচলিৰ বজাৰবোৰ আছিলে। তাৰপাছতে এয়া চাওক, এইবাৰ আহিছোঁ কিন্তু উমিয়ামলৈ। আৰু লগে লগে কোন আহিছে দেখিছেই নহয়, অস্তগামী সূৰ্যটো। এয়া পোহৰ আন্ধাৰ হোৱাৰ সময়তে আহি পালোঁহি উমিয়াম, এই লেকটো। ইমান ধুনীয়া লাগে পানী জুৱলিখিনি, হয়নে নহয়? এই পানীখিনিয়ে বৰকৈ আকৰ্ষণ কৰে। যেতিয়া শ্বিলং মানে গুচি যাওঁ, এই পানীখিনি নোচোৱাকৈ নোৱাৰি, মানে বহুত ভাল লাগে। হয়তো সকলোৰে, মোৰো তেনেকেই ভাল লাগে। তাৰপাছতে অলপ দেৰি তাত থকাৰ পাছত ব'লক, চাহ খুৱাই চাহ খালে, আৰু চিপছ খুৱাই চিপছ খালে, মাকৈ খুৱাই মাকৈ খালে। মাকৈবিলাকৰ দাম দিছে বৰ বেছি আছিলে, এটাত 60 টকাকৈ, কিন্তু বহুত টেষ্টি আছিলে। শ্বিলঙৰ মাকৈটো আৰু ক'বই নালাগে, কিমান যে টেষ্টি। আৰু লগত মেগী, বৰ সোৱাদ। তাৰপাছতে কালি পিছে মেগী খোৱা নাই দেই, এই ইনাই আমাক থৈ গ'লহি। মানে ইনাহঁতৰ গাড়ীটো যিহেতু আমি দুজনী আছিলোঁ, গতিকে এনেকৈয়ে মিলাই মেলি গ'লোঁ। আৰু তাইও আমাক থৈ পেলাই গ'লগৈ। আৰু আজিলৈ, যোৱাকালিতো ভিডিঅ'টো দিবই নোৱাৰিলোঁ, আৰু আজি মই ৰেচিপি নানিলোৱেই, কাৰণ ভিডিঅ'টো দীঘলীয়া হৈ যাব। এইখিনিকে এনেকৈয়ে থৈ দিলোঁ ইউটিউবতে, লগতে আপোনালোকৰ লগতো শ্বেয়াৰ কৰিলোঁ। এয়া ফটো কেইখনমানো আপলোড কৰিছোঁ, অকণমান চাব, মোক মৰম দিব। আৰু তেন্তে আজিলৈ আহোঁ।